নেপালে যিদৰে শিক্ষা ব্যৱস্থা সলনি কৰি দিছে, ভাৰত চৰকাৰেও যদি সেই শিক্ষা ব্যৱস্থা সলনি কৰি দিয়ে, তেতিয়াহ'লেহে ভাৰতৰ প্ৰত্যেক নাগৰিকে এজন ভাল শিক্ষিত ব্যক্তি হয় হিচাপে ওলাব। কাৰণ আজিৰ তাৰিখত কেৱল যি ব্ৰিটিছৰ শিক্ষা লয়, বহু মানুহে কেৱল লুটালুটি চিষ্টেমটো চলাই আছে। কাৰণ ব্ৰিটিছৰ শিক্ষাৰ নীতিটোৱে আছিলে লুটালুটি। ব্ৰিটিছে যি শিক্ষা এৰি থৈ গ'ল, আজিৰ প্ৰজন্মই অন্ততঃ সেই শিক্ষা গ্ৰহণ নকৰাই ভাল। কোনোবাই ইমান পঢ়া, কোনোবাই অমুক পঢ়া, কোনোবাই ডক্তৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই এডভকেট, এক্সট্ৰা বহুত কিবা কিবি। কিন্তু তেওঁলোকৰ সকলোৰে চিন্তাধাৰা হৈছে লুটালুটি। লুটালুটি মানে টকা ইনকাম কৰা। গতিকে টকা ইনকাম কৰক, কিন্তু দেশৰ স্বাৰ্থৰ লগত জড়িত হৈ থকা যদি টকা ইনকাম কৰে তেতিয়াহ'লে ভাল। কাৰণ তেওঁলোকে দেশৰ চিন্তা নকৰে নহয়, কেৱল নিজৰ চিন্তা কৰে। যদি বহু লোক আছে, বহু মানুহ, দুখীয়া শ্ৰেণীক বাদ দিয়ক, কোটি কোটি টকা থকা বহু লোক আছে যে তেওঁলোকে দুখীয়াৰ চিন্তা কৰিলে, দেশখনৰ চিন্তা কৰিলে আজি এই 5 কেজি চাউলৰ কথা চিন্তা কৰিব লগা নাছিল, বা নিজেই ক্ষমতা এটা লৈ নিজেই দেশখনত স্বাৱলম্বী কৰিব পাৰিল হয়। গতিকে শিক্ষা নীতিটো সলনি কৰি দিয়ক, বেছি নকওঁ। ধন্যবাদ।